মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু ৰাজ্যবাসীৰ বাবে লৈ আহিছো এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৯টাকৈ বৃহৎ ঘোষণা কৰিছে আৰু এই ঘোষণাত আছে মিছন বসুন্ধৰাৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিয়াললৈকে নতুন নিযুক্তিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মহিলাসকললৈকে কেইবাটাও বৃহৎ ঘোষণা কৰিছে আজি কেবিনেট বৈঠকৰ পিছতে সংবাদমেল যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীৰ বাবে ঘোষণা কৰিছে এই ৯টাকৈ বৃহৎ ঘোষণা লৈ আহিছো আমি এই খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে ৯টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিছন বসুন্ধৰাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মহিলালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে ৩০ লাখ টকা পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩০ লাখ পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ পূৰ্বে যিসকলে ১৫ লাখ লৈছিল এতিয়া ৩০ লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণ আৰু আপোন ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰী চাকৰিয়ালসকলক দিয়া হ'ব ঋণ বেংকৰ পৰা পুনৰ ১৫ লাখ টকা সেইসকল ব্যক্তিয়ে ল'ব পাৰিব যিসকলে পূৰ্বতে ১৫ লাখ লৈ থৈছিল আৰু নতুনকৈ ৩০ লাখ টকা পৰ্যন্ত ল'ব পাৰিব তিনিচুকীয়া জিলাত থকা তালপথাৰ মোহনপথাৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁও হিচাপে ঘোষণা কৰা হ'ব এই তিনিখন গাঁৱৰ লোকসকলে লাভ কৰিব ভূমিৰ পট্টা সংৰক্ষিত বনাঞ্চল কেইখনত থকা লোকসকলে এতিয়া চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীয়াত কেবিনেটৰ অনুমোদন নগৰ অঞ্চলৰ ২ লাখ মহিলাই পাব ১০,০০০কৈ টকা আৰু ভৱিষ্যতে বেংকৰ পৰা পাব আৰু অধিক ঋণ সমজিলাৰ সমান্তৰালকৈ ৰাজ্যত সমজিলা আৰক্ষী অধীক্ষক CDSP নামেৰে ৩৯টাকৈ পদৰ অনুমোদন দিয়া হ'ব ইয়াৰ ফলত সমজিলাৰ লোকসকলে CDSPৰ ওচৰতে কৰিব পাৰিব বহু কাম অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে অনুমতিও বিচাৰিব পাৰিব CDSPৰ ওচৰতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ পদক্ষেপ উদ্যমিতা আৰু স্বাৱলম্বিতাৰ বাবে ৰাজ্যত নতুনকৈ বিভাগো গঠন কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিশেষকৈ সমগ্ৰ ৰাজ্যত ষ্টাৰ্টআপৰ জৰিয়তে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু সুকীয়াকৈ এক বিভাগ সৃষ্টি কৰাৰ সিদ্ধান্তৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেবিনেট বৈঠকৰ পিছতে স্পষ্ট কৰি দিছে সংবাদ মাধ্যম যোগে আপোন ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰী চাকৰিয়ালসকলেও এতিয়াৰ পৰা আৰু ভাল খবৰ পাব কিয়নো চৰকাৰী চাকৰিয়ালসকলে পূৰ্বতে ১৫ লাখ টকা ঋণ ল'ব পাৰিছিল কিন্তু সেই আঁচনিৰ জৰিয়তে এতিয়া ৩০ লাখ টকা পৰ্যন্ত ল'ব পাৰিব নতুনকৈ যিসকলে ল'ব তেওঁলোকে ৩০ লাখ টকা পৰ্যন্ত ল'ব পাৰিব আৰু পূৰ্বতে যিসকলে ১৫ লাখ টকা পৰ্যন্ত ঋণ লৈছিল তেওঁলোকে পুনৰ এতিয়া বেংকৰ পৰা ল'ব পাৰিব ১৫ লাখ টকা আৰু সমান্তৰালভাৱে নগৰীয়া মহিলাসকলৰ বাবে ভাল খবৰ দিলে উদ্যমিতা আঁচনিৰ জৰিয়তে এতিয়া নগৰীয়া মহিলাসকলকো সামৰি লোৱা হ'ব মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীয়াত এতিয়া কেবিনেটৰ অনুমোদন দিয়া হৈছে যাৰ জৰিয়তে ২ লাখ মহিলাক সামৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব বৃহৎ ধনৰাশি প্ৰতিগৰাকী মহিলাই ১০,০০০ টকাকৈ লাভ কৰিব আৰু ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত তেওঁলোকে বেংকৰ পৰা অধিক টকাৰ ঋণ লাভ কৰিব আৰু এতিয়া উদ্যমিতা বা মহিলাগৰাকীৰ স্বাৱলম্বিতাৰ ওপৰত ভিত্তি কৰি বেংকে পুনৰ ঋণ এৰি দিব আৰু সমান্তৰালভাৱে সমজিলাক লৈ এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে সমজিলাত এতিয়া সমজিলা আৰক্ষী অধীক্ষকৰ নিযুক্তি ৩৯টাকৈ পদৰ বাবে দিয়া হ'ব কিয়নো ৩৯টা পদৰ জৰিয়তে ৰাজ্যৰ সমজিলাসমূহত এতিয়া আৰক্ষী অধীক্ষকসকলৰ বিপৰীতে এই সমজিলাৰ আৰক্ষী অধীক্ষকসকলে দায়িত্ব গ্ৰহণ কৰিব এতিয়াৰ পৰা ৰাইজে আৰু ব্যক্তিগত সমস্যাই হওক বা ৰাজহুৱা সমস্যাই হওক আৰক্ষী অধীক্ষকক জিলা আৰক্ষী অধীক্ষকৰ ওচৰলৈ যাব নালাগে সমজিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে CDSPৰ জৰিয়তে সকলো সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ উপৰিও মিছন বসুন্ধৰাক লৈও আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ কথা সংবাদ মাধ্যম যোগে জানিবলৈ দিছে এই ৯টা বৃহৎ ঘোষণাৰ ভিতৰত কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি পুনৰ জনাইছো এটা ভাল খবৰ বিশেষকৈ তিনিচুকীয়া জিলাত থকা যিসমূহ তালপথাৰ মোহনপথাৰ আৰু দুৱাৰমৰা সংৰক্ষিত বনাঞ্চল আছিল সেই বনাঞ্চলৰ ভূমিত যিসকল লোকে বসবাস কৰিছিল তেওঁলোকে ভূমিৰ পট্টা লাভ কৰা নাছিল কিয়নো সংৰক্ষিত বনাঞ্চলৰ ভূমিত তেওঁলোকে বসবাস কৰা আছিল গতিকে এই লোকসকললৈ এটা চিন্তা দূৰ কৰি তেওঁলোকৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত তেওঁলোকৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বনাঞ্চলসমূহত বসবাস কৰা লোকসকলক ৰাজহ গাঁৱলৈ উন্নীত কৰা হ'ব আৰু যাৰ জৰিয়তে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ মহিলা অভিযান নগৰীয়াত এতিয়া কেবিনেটৰ অনুমোদন দিয়া হৈছে নগৰ অঞ্চলৰ ২ লাখ মহিলাই ভাল খবৰ পাব ১০,০০০কৈ টকা পাব প্ৰতিগৰাকী মহিলাই আৰু ১০,০০০ টকা কিদৰে তেওঁলোকে ব্যৱহাৰ কৰিব তাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে বেংকৰ পৰা অধিক ঋণ পাব অৰ্থাৎ নগৰীয়া মহিলাসকলেও এতিয়া নিজেই বাছি ল'ব পাৰিব চাকৰি নহলেও জীৱন জীৱিকাৰ এটা পথ স্বাৱলম্বী হ'ব পাৰিব নগৰীয়া মহিলা
সমজিলাৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া সমজিলা আৰক্ষী অধীক্ষক CDSP নামেৰে 39টা পদৰ বাবে অনুমোদন দিয়া হৈছে আৰু যাৰ জৰিয়তে এতিয়া জিলা আৰক্ষী অধীক্ষকসমূহলৈ আৰক্ষী অধীক্ষকৰ কাষলৈ কোনো সমস্যা লৈ যাবলগীয়া নহয় সমজিলাৰ লোকসকলৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে CDSPৰ দায়িত্ব দিয়া হ'ব আৰু CDSPয়ে সকলো সুবিধা দিব জনসাধাৰণক ইয়াৰ ফলত সমজিলাৰ লোকসকলে CDSPৰ ওচৰতে কৰিব পাৰিব বহু কাম আৰু আৰক্ষী থানা বা আৰক্ষী চকীসমূহ আছে সমজিলাত সেই সমজিলাত থকা আৰক্ষী থানা আৰক্ষী চকীসমূহক পৰিচালনা কৰিব এই সমজিলাৰ আৰক্ষী অধীক্ষকৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই 9টা বৃহৎ ঘোষণা সন্দৰ্ভত আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব একাংশ কৰ্মচাৰীয়ে আমাক আহি আপত্তি দিছিলে যে আমি আগতে 15 লাখ টকা পালো কিন্তু নতুন সকলৰ কাৰণে আপোনালোকে 30 লাখ কৰি দিলে গতিকে আমাকো আৰু 15 লাখ টকা ঋণ লোৱাৰ সুবিধা দিয়ক গতিকে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি ৩৭,২৭৭ জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত আজি আমাৰ কেবিনেটত আমি যোৱা কেবিনেটত গাঁৱৰ মহিলাসকলক 10,000 টকা দিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গ্ৰাম্যক অনুমোদন কৰিছিলোঁ আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়াক অনুমোদন কৰিছোঁ এই আঁচনিখনৰ জৰিয়তে নগৰ অঞ্চলৰ 2 লাখ মহিলাই 10,000 টকা কৰি সিড মানি আৰু ভৱিষ্যতে বেংকৰ লোন পোৱাৰ পথ প্ৰশস্ত হ'ব আমাৰ ৰাজ্যত 39টা আমি ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰিছিলোঁ সমজিলা নিৰ্মাণ কৰিছিলোঁ আৰু ইতিমধ্যে সমজিলা আয়ুক্তসমূহে দায়িত্বভাৰ গ্ৰহণ কৰিছে এইবাৰ গণৰাজ্য দিৱসৰ পতাকাও সমজিলাসমূহত উত্তোলিত হৈছে বিধায়ক আনটাইড ফাণ্ড সংসদ পুঁজিৰ ব্যৱহাৰো সমজিলাসমূহতে আৰম্ভ হৈছে সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CDSP নামে 39টা পদৰ আজি আমি অনুমোদন কৰিছোঁ এডিশনেল SP ৰেংকত ইয়াৰ ফলত সমজিলাৰ মানুহে আগতে যদি SPৰ ওচৰত যাবলগীয়া হৈছিল এতিয়া তাৰ বহু শতাংশ কাম ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ লেভেলতে শেষ হৈ যাব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা পদক্ষেপে আৰু এটা নতুন পৰ্যায়ত আজি ভৰি দিলে ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ এইটো এডিশনেল SP ৰেংকত হ'ব এতিয়াৰ পৰা আমাৰ ৰাইজে মেল মিটিং সভা সমিতি পাতিবৰ কাৰণে আৰক্ষী অধীক্ষকৰ ওচৰত যাব নালাগে সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে এই কামবিলাক হ'ব পুলিচ ভেৰিফিকেশ্যন বিভিন্ন ভেৰিফিকেশ্যনছ এই গোটেইবিলাক সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে শেষ হ'ব আৰু সমজিলাত থকা থানাসমূহৰ ওপৰত সমজিলা আৰক্ষী অধীক্ষকৰ কৰ্তৃত্ব থাকিব আজি কেবিনেটে এটা সিদ্ধান্ত ল'লে যে আমাৰ 3খন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল এই তিনিওখনে তিনিচুকীয়া জিলাত আছিল এখন হ'ল তালপথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট দ্বিতীয়খন হ'ল মোহং পথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আৰু তৃতীয়খন আছিলে ফাৰ্ষ্ট এডিশ্যন টু দুৱামাৰা
প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। এই তিনিওখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টকে আজি আমি নটিফাই কৰি এই গোটেইকেইখন ভিলেজক আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলোঁ। ইয়াৰ ফলত ইয়াত বসবাস কৰি থকা লোকসকলে এতিয়াৰ পৰা ভূমি পট্টা পাব পাৰিব। মই আকৌ এবাৰ কৈছোঁ যে তালপথাৰ PRF, মোহং পথাৰ PRF আৰু ফাৰ্ষ্ট এডিশ্যনটো দুৱাৰমাৰা PRF, এই তিনিওখনে তিনিচুকীয়া জিলাৰ ইয়াত 20,000তকৈও অধিক লোকে বাস কৰি আছে। প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট থকাৰ কাৰণে তেওঁলোকে ইমান দিনে মাটিৰ পট্টা পাব পৰা নাছিল। আজি আমি এই গোটেই তিনিখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টক আমি ফৰেষ্টৰ পৰিৱৰ্তে বা সংৰক্ষিত বনাঞ্চল কৰাৰ পৰিৱৰ্তে এই তিনিওখনকে আমি ৰাজহ গাঁৱৰ মৰ্যাদা দিবলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত এই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টসমূহত বাস কৰি থকা লোকসকলে মাটিৰ পট্টা লাভ কৰিব পাৰিব। এইটো এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত, বহুত দিনৰ পৰা মানুহখিনিয়ে কষ্টত আছিলে। আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত, এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে, আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ। লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে। কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে। আজি আমি কেবিনেটে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ, বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে। ST, SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব। কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব। একাংশ কৰ্মচাৰীয়ে আমাক আহি আপত্তি দিছিলে যে আমি আগতে 15 লাখ টকা পালোঁ, কিন্তু নতুনসকলৰ কাৰণে আপোনালোকে 30 লাখ কৰি দিলে, গতিকে আমাকো আৰু 15 লাখ টকা ঋণ লোৱাৰ সুবিধা দিয়ক। গতিকে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি 37,277জন হিতাধিকাৰীয়ে, চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল, তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত।